চেনেলটো দুদিনমান মূৰত ফাইনেলি তেল শেষ হ'ব যাই আছে গাইছ নোহোৱা লাগিছিল মানে কি হ'ল কম লাগি আছে হ'লেও ওলাইছো আৰু ভিডিঅ' মানুহ কিয় ক'বা নেকি হে গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেলটো দুদিনমান মূৰত মানে এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ ৰ'ব গাইছ মানে তো গাইছ আজি মানে আমি যাই আছোঁ বৰমা তো আজিৰ ভিডিঅ'টো আপোনালোকে থাম্বনেইলখন চাই নিশ্চয় গমেই পাইছে আজিৰ ভিডিঅ'টো মানে মাইলেজ টেষ্ট ভিডিঅ' হ'ব আৰু মানে মই একজষ্টডাল আজি লগাই দিম ৰ'ব বেছি দিন মানে এনেকৈ একজষ্টডাল নোহোৱাকৈ চলিব নোৱাৰে না তো একজষ্টডাল আজি লগাই দিম ৰ'ব ফাৰ্ষ্ট যাই কিনে একজষ্টডাল লগাওঁ আৰু মানে গাড়ীত অলপ তেল আছে এইখিনি সিহঁতৰ শেষ হওক তেলখিনি মই মানে তেল লৈ আহিছোঁ চ' আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো এতিয়া মানে যাই আছোঁ মানে বহুত চাউণ্ড হৈ আছে এইকেইদিন আৰু পুলিচ চুলিচৰ কাৰণে আহিব পৰা নাই চ' ইমান সেই কৰি থকাতকৈ মানে একজষ্টডাল খুলি দিওঁ আৰু কেইদিনমান পিছত মানে একজষ্টডাল লগাই দিওঁ আৰু কেইদিনমান পিছত আৰু খুলিম এতিয়া ফাৰ্ষ্ট দোকান এখনকলৈকে যাই লওঁ ৰ'ব তো গাইছ মানে কি হৈছে মানে একজষ্টডাল লাগে ল'লোঁ ৰ'ব গাইছ মানে আৰু কি হৈছে এতিয়া তেলটো শেষ নাই মাইলেজ টেষ্ট কৰিব আহি গাইছ তেল শেষ নাই তাকলি কি হ'ব এতিয়া গাইছ গাইছ তেলটো জলদি শেষ হ'ব লাগে তো মানে গাইছ আমি বৰমা আহি পালোঁ ৰ'ব তেলটো শেষ কৰিব লাগে জলদি যোনদিনা তেল শেষ হ'ব লাগে সেইদিনা তেল শেষ নহয় যোনদিনা তেল শেষ হ'ব লাগে কোনদিনা নহয় আৰু যোনদিনা নালগে তো গাইছ ফাইনেলি তেল শেষ হ'ব যাই আছে উপায় নাই গাইছ তেল শেষ নহয় তেল শেষ হ'ল গাইছ তো গাইছ আপোনালোকে চাব পাৰে নাই বেছি চেল্ফ মাৰে নাথাকোঁ মানে গাইছ তো
আপোনালোকে চাব পাৰে। একো নহয় এই মোবিলৰ মোবিল নিচিনা আছে ন, একো নাই এইগিলা সৰু কেছ। তো চাব পাৰে গাইছ, ধোঁৱা লাগিছে মানে কি হ'ল চেনত মোবিল দিছিল তো মোবিলৰ পৰা ধোঁৱা লাগিছে। একো নাই ঠাণ্ডা হ'লে ঠিক হৈ যাব। তো তো গাইছ চাব পাৰে আপোনালোকে, ষ্টাৰ্ট নহয় তেল চেছ মানে নাই গাইছ, তেল নাই, একদম তেল নাই। তো আপোনালোকে কিলোমিটাৰটো চাব পাৰে 20,216, মনত ৰাখবা 20,216। 20,216 এটা ফটো মাৰি লচোন ৰাণা। মাৰি ল। তো ট্ৰিপ 1ত 0 হৈ আছে, আমি তেলটো ভৰাই লওঁ। ধোঁৱা ওলাই আছে মানে কি হৈছে, মোবিল দিছিল চেনত, তো সেই মোবিলটো মানে ইঞ্জিনত লাগি কিনে ধোঁৱা ওলাই গৈছে অলপ। উপায় নাই, একো নাই, এইগিলাখান টেনচন নাই। তো গাইছ 1 লিটাৰ তেল ভৰাই ল'লোঁ, এইটো ভৰাই ল, বটলটো ভৰাই ল। আৰু কি বুলি কয়, চাইলেঞ্চাৰডাল লগাই দিলোঁ গাইছ, মানে বহুত পুলিচ চুলিচৰ কিবা সেই হৈছিল তো লগাই দিলোঁ গাইছ। তো এতিয়া আমি আৰম্ভ কৰোঁ। তো গাইছ 1 লিটাৰ তেল ভৰাই ল'লোঁ ৰ'ব, আৰু যাই থাকোঁ লাহে লাহে, কিমান চলে কি চলে। তো আপোনালোকেতো কিলোমিটাৰটো চাই লৈছে, তো আৰু ট্ৰিপ 1ত মই 0 কৰি লৈছোঁ, তো ডাইৰেক্ট দেখা পাম, মানে আপোনালোকে দেখা পাব আৰু লাহে লাহে জোৰত চব যাম। তো গাইছ মানে চাব পাৰে আমাৰ মানে টোটেল হ'ল 6.5 কিলোমিটাৰ। তো আমি এতিয়া আহি কিনে গণেশ মন্দিৰ পালোঁ, তো এতিয়া কিবা এটা খাই লওঁ ৰ'ব গাইছ, মানে ভোক লাগছি পুৱাৰ পৰা একো খোৱা নাই না, তো কিবা এটা খাই লওঁ ৰ'ব। খাই লৈ কিনে আকৌ আৰম্ভ কৰিম আপোনালোকৰ মাজত ৰাইড, মাইলেজ টেষ্ট কৰি এৰিম গাইছ। টোটেল আমাৰ হ'ল 7 কিলোমিটাৰ। টোটেল হ'ল 7 কিলোমিটাৰ, য'ৰ পৰা আহিলোঁ মানে একদম পূৰা একুৰেট 7 কিলোমিটাৰ হৈছে। তো কিবা এটা খাই লওঁ ৰ'ব গাইছ, মানে খাই লৈ কিনে আৰু যাই থাকিম, ভোক লাগছি মানে। তো গাইছ আমি মানে খাই লৈ ওলাই আহিলোঁ ৰ'ব অলপ। তো এতিয়া আমি যাই থাকোঁ আৰু বাকীখিনি কমপ্লিট কৰিবৰ কাৰণে, কিমান বা যায়। মোৰ মতেতো গাইছ মানে 30 মান দিব, আৰামছে দিব। 30 দিব, মই জানো গাইছ, 30 আৰামছে। তো আমি যাই আছোঁ এইবাৰ বয়া ৰাস্তাত টেষ্ট কৰিব আহিছোঁ মানে আমি। মিনিমাম 30 দিব লাগে গাইছ। তো যাই আছোঁ ৰ'ব, মানে 20 কিলোমিটাৰ হ'ল অলৰেডি।
তো গাইজ আপোনালোকে চাব পাৰে মানে মাইলেজ টেষ্ট ভিডিঅ' কমপ্লিট হৈ গ'ল মাইলেজ দিছে 33 বাপৰে বাপ একুৰেট দিছে গাইজ অলপো কম বেছি দিয়া নাই তো আমি মানে আহি আছিলোঁ আৰু ইফালে মাইলেজ টেষ্ট কৰি তো আমি কেইটামান চলি লগ পাই গ'লোঁ বোকা গেঙৰ মানুহ তো কিবা ক'বা নেকি তোৰ ব্লগ দিয়া নাই নেকি অঁ কেনে খবৰ তোমাৰ অঁ মানে আমাৰো ফাইনেলি তেল শেষ হ'ল তো আমি তেলটো ভৰাই থাকোঁ মানে মাইলেজ দিলাক মোৰ 33 মাইলেজ তো ঠিকে আছে আৰু NS 200 হিচাপে কি মাইলেজ দিব ইয়াতকৈ 33 হ'লে বহুত মাইলেজ তো ভিডিঅ'টো চাই ৰাখিব আপোনালোকে মানে আমি আজি পূৰা মাইলেজ টেষ্ট কৰি ভিডিঅ'টো কমপ্লিট কৰি দিলোঁ আৰু মানে বহুতে কৈ আছিল বহুতে মোৰ মানে মাইলেজ সুধি আছিল কিবা সুধি আছিল তো মই আজি মাইলেজ টেষ্ট কৰিলোঁ মানে ভিডিঅ'টো আপোনালোকে চাব আৰু আমি আহি কিনে এটা লোকেশ্যনত মানে আমাৰ পাণ্ডা উপস্থিত হৈছোঁ তো ৰাণা কিবা ক'বা নেকি গাইজ মাইলেজ টেষ্ট ভিডিঅ' বনাই আছোঁ গাইজ আমি এতিয়া তো আমাৰ ফাইনেলি মাইলেজটো আমি গম পাই গ'লোঁ মানে আমাৰ মাইলেজ দি আছে গাইজ 33 তো 33 বহুত মাইলেজ দিছে আমাৰ হিচাপত আমি মানে চব জেগাতে যাই কিনে চালোঁ মানে আমি যিহেতু টাউনতো গ'লোঁ আৰু হাইৱে ৰাস্তাত চলালোঁ গাঁৱৰ ৰাস্তাত চলালোঁ অফৰোডিঙো কৰিলোঁ অলপ তো আপোনালোকে মাইলেজটো কেনে পালাক জনাব আৰু আমাৰ মতেতো বহুত ভালেই লাগছে মাইলেজ 33 হ'লে বহুত মাইলেজ আমাৰ মতে হ'লে তো আপোনালোকে চাব আৰু ভিডিঅ'টো তো আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ তো যদি ভিডিঅ'টো ভাল পালাক লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আৰু নতুন ভিডিঅ'ৰ লগত লগ পাম বাই বাই গাইজ বাই বাই